নমস্কাৰ। মই জুন মাহৰ ৰাশিফলৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। জুন মাহৰ ৰাশিফলসমূহৰ ভিতৰত 12টা ৰাশি আছে। 12টা ৰাশিৰ ভিতৰত প্ৰথমে মই মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে এই জুন মাহটো কেনেধৰণে কি ধৰণে যাব সেই বিষয়ে আৰু লগতে উল্লেখযোগ্য দিনসমূহৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। এই জুন মাহটো যদি চোৱা যায়, মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ভাল বেয়াৰ সংমিশ্ৰণ ফল পাব তেওঁলোকে। গতিকে বৰ বিশেষ মেঘ ৰাশিৰ ভাল নহ'ব এই জুন মাহটো। বিশেষকৈ বৃহস্পতি যিহেতু 1 জুন তাৰিখে 17 জেঠ পৰিছে, ৰাতি 1:50 সময়ত যিহেতু বৃহস্পতি কৰ্কট ৰাশিলৈ 7 নক্ষত্ৰলৈ সঞ্চাৰ হ'ব। গতিকে সঞ্চাৰৰ সময়ত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু অশুভ প্ৰভাৱ পৰিব। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে যিহেতু নক্ষত্ৰ চেঞ্জ হ'ব, গতিকে নক্ষত্ৰত বৃহস্পতি যিহেতু সঞ্চাৰ হ'ব, গতিকে তেওঁলোকে বৰ বিশেষ এটা ভাল ফল নাপাব। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ ভাল ফল কিছুমান আহিব। গতিকে সেইকাৰণে মেঘ ৰাশিৰ জাতক জাতিকসকলে জুন মাহতো মিশ্ৰিত ফল লাভ কৰিব পাৰিব বুলি ক'ব পাৰিম মোটামুটি। আৰু বিশেষকৈ উল্লেখযোগ্য দিনসমূহ যদি চোৱা যায়, আমি এই মেঘ ৰাশিৰ লগতে এই জুন মাহটো কি কি উল্লেখযোগ্য সেইখিনি মই লগতে কৈ যাওঁ। 31 জেঠ সোমবাৰ, 15 জুন পৰিছে শনিদেৱৰ জন্ম জয়ন্তী তিথি আছে। এই তিথিটো পালন কৰিব পাৰিলে খুব ভাল, মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাল। আৰু ৰাভা দিৱস আছে 20 জুন, 5 আহাৰ। আৰু এইবাৰ আহাৰ মাহত বিশেষকৈ 7 আহাৰ পৰিছে 22 জুন, অম্বুবাচী আৰম্ভ হ'ব। প্ৰবৃত্তিক আৰম্ভণি বুলি কোৱা হয়। দীৰ্ঘ 12:10 আৰম্ভ হ'ব। অম্বুবাচী সোমবাৰ পৰিব আৰু নিবৃত্তি হ'ব 10 আহাৰ, ৰাতি 1:12:02 শেষ হ'ব। শেষ মানে নিবৃত্তি হ'ব আৰু এইটো বৃহস্পতিবাৰ হ'ব সেইদিনাখন। গতিকে অম্বুবাচীৰ পিৰিয়ডৰ সময়ত যদি আমি চাওঁ, কিছুমান বিধৱা মহিলাসকলে প্ৰাতঃ আহাৰ ভোজন নকৰিব আৰু সৰপোহৰ কাৰণে এৱা গাখীৰ খোৱাটো ভাল আৰু কিছুমান বিধি বিধান সহকাৰে মানি চলিলে ভাল। আধ্যাত্মিক ধ্যান ধাৰণেৰে নিয়মবোৰ মানি চলাটো ভাল। আৰু সেইখিনি সময়ত বিশেষকৈ অম্বুবাচী চলি থকা পিৰিয়ডৰ সময়ত কোনো মঠ মন্দিৰ দৌলত পূজা পাঠ আদি কৰাটো উচিত নহ'ব, ভাল নহ'ব। আৰু তাৰপিছত আমি আহোঁ 26 জুন মহৰম, ইছলামসকলৰ পবিত্ৰ তিথি আছে। 11 আহাৰ পৰিছে শুকুৰবাৰ সেইদিনাখন। আৰু তাৰপিছত শেষত এই জুন মাহত আৰু এটা উল্লেখযোগ্য দিন আছে, 14 আৰু 29 জুন পূৰ্ণিমা তিথি আছে। পূৰ্ণিমাৰ তিথিত মানুহে বিভিন্ন ধৰণৰ শুভ উৎসৱ পালন কৰে, বিশেষকৈ সত্যনাৰায়ণ পূজা আদি পালন কৰিব পাৰে। আৰু শ্ৰী শ্ৰী জগন্নাথ দেৱৰ স্নান যাত্ৰা আছে। এইখিনি লৈ মেঘ ৰাশিৰ ৰাশিফল বিচাৰটো মই জুন মাহৰ এইখিনি ক'লোঁ। গতিকে ধন্যবাদেৰে মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ।